ছাত্ৰ-ছাত্ৰীসকল তোমালোকক ক্লাছ 4U ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞান খণ্ডত থকা ভাৰতীয় গণতন্ত্ৰ নামৰ পাঠটিৰ প্ৰশ্নোত্তৰসমূহ। অতি চমু উত্তৰৰ প্ৰশ্ন 1 নম্বৰ 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল? উত্তৰ 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত শ্ৰমিক দল জয়ী হৈছিল। 2 নম্বৰ কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? উত্তৰ কেবিনেট মিছন ভাৰতলৈ 1946 চনৰ মাৰ্চ মাহত আহিছিল। 3 নম্বৰ সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ সংবিধান সভাৰ প্ৰথম সভাপতি আছিল ডক্টৰ অচ্যুতানন্দ সিনহা। খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি? উত্তৰ খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম ডক্টৰ বি.আৰ. আম্বেদকাৰ। 5 নম্বৰ সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল? উত্তৰ সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ 42তম সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল। ইংৰাজী ফেডাৰেশ্যন শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে? উত্তৰ ইংৰাজী ফেডাৰেশ্যন শব্দটো লেটিন শব্দ ফিডছৰ পৰা আহিছে। যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়? উত্তৰ যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি আমেৰিকা যুক্তৰাষ্ট্ৰক কোৱা হয়। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে? উত্তৰ ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে? উত্তৰ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ইংলেণ্ডৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে।